বাটত পেলাবা জেং, ভকতক দেখিলেই দাঙিবা ঠেং, গুৰুক দিবা পিঠি, তেৱেশে যাইবা বৈকুণ্ঠ কৌঠি। গুৰুক দিবা পিঠি মানে গুৰুক দেখাৰ লগে লগে দণ্ডবোধ হ'ব লাগে, য'তেই দেখে সেই স্থানতে দণ্ডবোধ হৈ দিব লাগে। অৰ্থাৎ গুৰুৱে যাতে ঈশ্বৰৰ পিঠিখনহে প্ৰথম দৰ্শন কৰে, এয়া হ'ল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা। গতিকে গুৰুৰ ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ ঈশ্বৰ সদৃশ, ভগৱান সাক্ষাৎ। এইকাৰণে যে মই ভগৱান কি জনা নাছিলো, ভগৱানক কেনেকে সেৱা কৰিব লাগে, ভগৱানক কেনেকে পূজা কৰিব লাগে, মই ভগৱানৰ কেনেকে হৈ যাব লাগে, এই কথা মই জনাই নাছিলো। এই কথা মোক জনাৰ সুযোগ দিলে কোনে? গুৰুদেৱ ভগৱানে। সেইকাৰণে মোৰ দৃষ্টিত পোন প্ৰথমে গুৰুৱে ভগৱান, গুৰুৱে ভগৱান মানে পোন প্ৰথম দৃষ্টিভংগী। আৰু সেই গুৰুৰ প্ৰতি ভগৱান দৃষ্টি এইকাৰণে কৰা হয় যে তেওঁ ভগৱানক চিনাই দিয়ে। মইতো ভগৱানক জানা নাছিলো, তেওঁ মোক ভগৱান চিনাকি কৰাই দিলে। কেনেকে? যে এইজনে ভগৱান। একাদশ স্কন্ধত সেইকাৰণে কৈছে যে আমাক চিনাওই গুৰু কৃপাময়, মোক যিজনে চিনাকি কৰি দিব পাৰে তেওঁই গুৰু। ৰামচৰিত মানসত প্ৰাৰম্ভণিতে গোস্বামী তুলসীদাসে এটি বৰ সুন্দৰ কাহিনী বৰ্ণন কৰিছে। সেই কাহিনী এগৰাকী ভক্তৰ কাহিনী, যাৰ নাম কাক ভুচুণ্ডী চৰিত্ৰ, এগৰাকী কাউৰীৰ চৰিত্ৰ। তেওঁ আচলতে এগৰাকী ভক্ত আছিলে, এজন গুৰুৰ শিষ্য আছিলে, আৰু গুৰুৰ পৰা তেওঁ শিৱ মন্ত্ৰ নাম লাভ কৰিছিলে। আৰু তেওঁ যেতিয়া এদিন শিৱ মন্দিৰত বহি ভগৱান শিৱৰ নাম জপ কৰি আছিলে, সেই সময়তে সেই স্থানত গুৰু আহি পালে। তেওঁ গুৰু অহা দেখিছে, কিন্তু শিষ্যতকে তেওঁ অধিক গুৰুতকে তেওঁ অধিক পাৰদৰ্শী হৈ পৰিল, জনপ্ৰিয় হৈ পৰিল। মানুহে তেওঁক জানে এগৰাকী প্ৰসিদ্ধ ভক্ত বুলি, পুৰুষ বুলি। সেইকাৰণে তেওঁ চিন্তা কৰিলে যে গুৰু আহিছে, মই গুৰুক পিছতো মাত লগাম, আগতে মই মোৰ নাম জপখিনি শেষ কৰি পেলাম। সেইকাৰণে জপত হৰি নাম, গুৰু আয়ে উঠ না কিন্হ প্ৰণাম, তাত লিখিছে। গুৰু আহিলে তেওঁ থিয়ও নিদিলে, প্ৰণামো নকৰিলে। গুৰু দয়ালু কুছ না কহে, গুৰু দয়ালু, তেওঁ একো নকলে, নাই আৰু সেৱা কৰা নাই। সহে না সকে মহেশ, শিৱই কিন্তু এইটো সহ্য নকৰিলে। সোহি কাৰণ অজগৰ ভয়ো, সুনহু নিৰ্প খগেশ, খগেশ মানে গৰুৰ, ভগৱান গৰুৰ কথা কৈছে। এই কথা কাক ভুচুণ্ডী নামৰ ভক্তজনে গৰুৰ আগত কৈছে যে এইটো মোৰ জীৱনৰ চৰিত্ৰ, তুমি শুনা। যে মই আছিলো সেই ব্যক্তিজন, যে মই গুৰু অহাৰ কাৰণেও গুৰুৰ প্ৰতি মোৰ প্ৰণাম নকৰিলো, থিয় নহলো। এইকাৰণে মোক গুৰুদেৱে একো নকলে, কিন্তু শিৱই মোক সহ্য নকৰিলে। শিৱই কলে, যা তই অজগৰ হৈ থাক। যেতিয়া অভিশাপ দিলে, তেতিয়া তেওঁ কান্দিব ধৰিলে ভগৱানৰ চৰণত, যে প্ৰভু মোকনো ইমান শাস্তি দিলানে, মই এতিয়া অজগৰ যোনিত থাকিব লাগিব। শিষ্যৰ এনেকুৱা দুখ দেখি গুৰুৰ মনতো দুখ উপজিল। গুৰুৱে এইবাৰ আকৌ শিৱক প্ৰাৰ্থনা কৰিব ধৰিলে, হে প্ৰভু, জীৱবিলাক স্বভাৱতেই এওঁলোক দোষ কৰাৰ প্ৰৱণতা থাকে, গতিকে তেওঁৰ দ্বাৰা এটা ত্ৰুটি হৈ গল বাৰু, তাৰ কাৰণে মোৰ শিষ্যক তুমি ইমান শাস্তি দিব নালাগে, মই তোমাৰ হৈ প্ৰাৰ্থনা কৰিলো। এই বুলি গুৰুৱে শিৱৰ প্ৰতি
খুব সুন্দৰ স্তোত্ৰ আৰম্ভ কৰিলে সংস্কৃত স্তোত্ৰ গুৰুৰ স্তুতিত এইবাৰ ভগৱান এনেকুৱা সন্তুষ্টি হৈ গ'ল হৈ ক'লে যে ঠিক আছে মই তাকতো অভিশাপ দিলোৱে এইটো হ'বই লাগিব অজগৰ কিন্তু অজগৰ হৈ থাকিও যি তেওঁ যন্ত্ৰণা বা নিকাৰ পাবলগীয়া আছিল সেই নিকাৰটো তেওঁ আৰু নাপায় এইখিনিয়ে মই কৃপা কৰিলো আৰু অতি সোনকালে তেওঁ পুনঃ মনুষ্য জন্ম প্ৰাপ্তি হ'ব সেইমতে কাম এইবাৰ আকৌ মনুষ্য হ'ল অযোধ্যাত আৰু তেওঁ এইবাৰো আকৌ এগৰাকী গুৰু হিচাপে ভজনা কৰিলে এতিয়া হ'ল কি এইবাৰ যে গুৰুৱে যদি এটা কয় তেওঁ তাতকৈ ওপৰত কয় আকৌ একেটাই ঘটনা গুৰুৱে যদি এক কয় তেওঁ আকৌ ৩-৪ কয় গুৰুৰ খং উঠিলে ক'লে এতিয়া তুমি গুৰু নে ময়ে গুৰু ধৰিবই নোৱাৰা হ'ল এনেকুৱা শিষ্যৰ চৰিত্ৰ হ'ব নোৱাৰে গুৰুৰ সন্মুখত শিষ্যসকল সৰ্বদা বিনম্ৰ ভাৱনাৰে থাকিব লাগে নম্ৰ ভাৱনাৰে থাকিব লাগে যদি গুৰুৰ সন্মুখত কোনো শিষ্যই উচ্চবাস্য কৰে তেলে এইটো পাখণ্ড চৰিত্ৰ যোৱা তুমি পাখণ্ড জীৱ হৈ থাকা এই বুলি অভিশাপ দিলে কাউৰী হৈ থাকা তুমি এটা কাউৰী হ'ল এইবাৰ তেওঁ গুৰুৰ চৰণত এনেকুৱা স্তুতি কৰিব ধৰিলে যে গুৰুদেৱ মোৰ ভুল হৈ গ'ল মোক তুমি ক্ষমা কৰা গুৰু আকৌ দয়ালু স্তুতি কৰাৰ কাৰণে আগৰ দুখটো পাহৰি পেলালে হৈ আকৌ ক'লে যে ঠিক আছে তুমি ইচ্ছাকৃতভাৱে পুনঃ মনুষ্য জন্ম মনুষ্য শৰীৰ প্ৰাপ্তি কৰিব পাৰিবা আৰু মই তোমাক এনেকুৱা আশীৰ্বাদ দিলো যে যুগ যুগলৈকে তুমি মানে এই হৈ থাকিবা তোমাৰ আয়ুষ্কাল মানে চিৰঞ্জীৱী হৈ থাকা তুমি আৰু তোমাৰ কাষত মায়াই প্ৰভাৱী বিস্তাৰ কৰিব নোৱাৰিব তুমি ঈশ্বৰৰ কৃপা দৃষ্টি হৈ থাকিবা একদম আশীৰ্বাদৰ এইবাৰ আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে গুৰুৱে সেই আশীৰ্বাদেৰে ৰামচৰিত মানসত গোস্বামী তুলসীদাসে লিখিছে এটা খুব ধুনীয়া বৰ্ণন ভগৱান শ্ৰী ৰামচন্দ্ৰ যেতিয়া অযোধ্যাৰ চোতালত আংগণত যেতিয়া খেলি থাকিছিল শিশু অৱস্থাত তেতিয়া তেওঁৰ হাতত দিয়া যি মাখন ৰুটি সেই মাখন ৰুটি মানে কাউৰীয়ে মানে ঠিক কামুৰুতে কাউৰী এজনী সেইজনে কাকভূষণ দি তেতিয়া তেওঁ দেখিলে যে মই মনুষ্য হৈ থাকিলেতো ভগৱানৰ অধৰামৃত সঞ্চিত সেই মানে ৰুটি মইতো খাব নাপালোহেঁতেন কাউৰী হৈ থকাৰ কাৰণেহে পালো গতিকে মই আৰু এইটো স্বৰূপৰ পৰা কেতিয়াও বেলেগ নহওঁ সেই কাকভূষণী ভক্তই ২৭টা যুগ মানে ২৭টা মহাযুগ ২৭টা কলিকাল ২৭টা ত্ৰেতাৰ যুগ ২৭টা দ্বাপৰ যুগ ২৭টা সত্য যুগ এনেকুৱা তেওঁ দেখিছে আৰু আটাইতকৈ বয়োবৃদ্ধ আটাইতকৈ আয়ুস স্ত্ৰী থকা এগৰাকী ভক্ত হিচাপে চিত্ৰকূট পৰ্বতত থকা কাকভূষণীক লগত মানে গৰুৰে কথা পাতিছে আৰু এই কথাখিনি গৰুৰ আগত বৰ্ণন কৰিছে প্ৰভুসকল এয়াতো বাৰু বহুত আগৰ কথা বেছি দিনৰ পৰিঘটনা নহয় এই কলিকালতে বৃন্দাবনৰ এই কি কয় হৰিদ্বাৰৰ এগৰাকী ভক্তৰ চৰিত্ৰ গুৰুৱে ক'লে যে তুমি ইয়াতে থাকা মই অকমান হেৰিলে যাওঁ তীৰ্থ ভ্ৰমণলৈ যাওঁ তেতিয়া ক'লে যে গুৰুদেৱ মইতো তুমি অবিহনে থাকিব নোৱাৰো ক'লে বোলে ঠিক আছে তেতিয়াহ'লে তুমি এই বৈ থকা গংগাকে মই বুলি ভাবিবা এই বুলি তেওঁ গুচি গ'ল এতিয়া গুৰুদেৱ যোৱাৰ পিছৰ পৰা শিষ্যই কোনো কালে গংগাত স্নান কৰা নাই কাৰণ সেয়াতো গুৰু হৈ গ'ল গুৰুৰ ওচৰত তেওঁ খোজ দিয়ে কেনেকে বাকী অন্যান্য শিষ্যসকলে আচৰিত হ'ল যে ইজন মানুহে স্নান নকৰে গংগাত এনে গৈ গংগাত অভিষেক কৰে পূজা কৰে কিন্তু গংগাত স্নান নকৰে নানামে তেওঁ গংগা কি হ'ল মানুহজনৰ গুৰু এনেকে বহুকাল বছৰৰ পিছত গুৰু যেতিয়া উভতি আহিছে শিষ্যবিলাকে তেওঁক জনাইছে যে আপুনি যিজন প্ৰধান শিষ্য সকলো দায়িত্ব দি থৈ গৈছিল তেওঁ কিন্তু আপুনি যোৱাৰ পিছত এদিনো তেওঁ গংগা স্নান কৰা নাই তেতিয়া গুৰু বুজিবলৈ বাকী নাথাকিলেও মই গংগাকে গুৰু বুলিলো যেতিয়া এইটো কৰিলে তেতিয়া গুৰুৱে ক'লে ইয়াকতো গংগাত নমাব লাগিব মই
এই বুলি গুৰুই তাক ক'লে তুমি মোৰ কাৰণে বস্ত্ৰ লৈ আহা মই স্নান কৰো এই বুলি গুৰু গংগাত নামিলে সাঁতুৰি গৈ একদম বহুত দূৰত থাকিলে তাৰপিছত শিষ্যক ক'লে লৈ আহা কাপোৰখিনি ঈশ্বৰে ভাবিছে কি যে পাৰলে আহিব গুৰুটো তালৈকে মাতিলে গুৰুৰ কথাটো হ'ল কি এই সুযোগতে সি গংগাত নামক ময়ে মাতিছো যেটো গুৰু আজ্ঞা যাবই লাগিব তেওঁ কিন্তু ইফালে গুৰুৱে কৈ থৈ গৈছে যে গংগাই গুৰু তেওঁতো মহা বিপদত পৰিলে এতিয়া কি কৰা যায় তেওঁ ভগৱানকে স্মৰণ কৰি যি হ'ব হ'ব গুৰু আজ্ঞাটো আৰু পেলাব নোৱাৰে তেওঁ গংগাত নামিবলৈ ওলাল কিন্তু তেওঁ গংগাত খোজ দিব ওলোৱাৰ লগে লগে গংগা থৰথৰকে কঁপিবলৈ ধৰিলে বাপৰে এনেকুৱা আস্থা গুৰুৰ বাক্যকে মান্যতা দি গংগাকে গুৰু বুলি মানি ইমান বছৰে গংগাত খোজ নোথোৱা ভক্তই তেওঁৰ এই যিটো আস্থা এতিয়া নিমিষতে শেষ হৈ যাব সেইকাৰণে তেওঁ যি স্থানতে খোজ দিলে তাতেই প্ৰকাণ্ড প্ৰকাণ্ড শ্বেত বৰ্ণৰ পদুম ফুল একোটা হ'বলৈ ধৰিলে আৰু প্ৰত্যেক পদুম ফুলৰ ওপৰে ওপৰে তেওঁ খোজকাঢ়ি গৈ গুৰুক তেওঁ বস্ত্ৰ প্ৰদান কৰিলে আৰু এই দৃশ্য সকলোৱে দেখিলে সেইদিনাখনৰ পৰা তেওঁৰ নাম পাদ পদ্মেশ্বৰ মহাৰাজ বুলি তেওঁক জনাজাত আছিলে তাৰমানে প্ৰভু অকল গুৰুৰ প্ৰতি থকা যিটো আস্থা গুৰুৰ প্ৰতি থকা যি সন্মান গুৰুৰ প্ৰতি থকা যি পূজ্য ভাৱনা সেই ভাৱনাই দৰাচলতে মানুহক উচ্চ কোটি ভাৱনালৈ লৈ যায় গুৰু বিহীন জ্ঞান ইয়াৰ কোনো মূল্য নাই আমাৰো অসমৰ কাৰণে সৌভাগ্য যে আমি শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ শ্ৰীমদ দামোদৰ দেও হৰিদেউ এনেকুৱা প্ৰসিদ্ধ গুৰুসকল আমাৰ মাজত আহিছিল আৰু যিসকলৰ মাৰ্গদৰ্শনৰ দ্বাৰা আজি আমি উত্তৰ পূৰ্বাঞ্চল বিশেষভাৱে অসমৰ মানুহে আজি আমি এক সুকীয়া দৃষ্টিভংগীৰে পৰিশীলিত ভাৱনাৰে ভগৱন্ত পুৰুষক সত্ৰ পৰম্পৰা আদিৰ দ্বাৰা যি ধৰণে মহাপুৰুষা পৰম্পৰা প্ৰবৃত্তি আছে ঈশ্বৰ পুৰুষৰ যি সেৱাৰ মনোবৃত্তি জাগ্ৰত হৈ আছে সেয়া সকলো হৈ আছে গতিকে এই কথাখিনি এইকাৰণে নিবেদন কৰিলো যে আজি বিশেষ দিন আৰু আপোনালোক সকলোকে গুৰু পূৰ্ণিমাৰ ভক্তি ভৰা অভিনন্দন ওলগ আমাৰ ফালৰ পৰা নিবেদন কৰিলো কৃষ্ণ এতিয়া আমি মূল পাঠলৈ আগবাঢ়িম এইটো কাৰ কেমেৰা আপোনাৰ এতিয়া দ্বাদশ স্কন্ধৰ যুগ ধৰ্ম কথন কৈছে নহয়নে এইটো হ'ব পৰমাৰ্থ তত্ত্ব নিৰ্ণয়ৰ পৰা যাওঁ হীৰা মৰা ৰাম ইসব কথাত যেবে ৰায় অভিলাষ নুহি পৰমাৰ্থ ইটো বচন বিনাশ ৰাম যাহা ক শুনিলে হুৱে কৃষ্ণ তভ কতি কহু পৰমাৰ্থ কথা শুনিও নৃপতি একান্ত ভকত হবে অতি প্রীতি ভাবে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে
হে ৰাম তা সম্বাৰ সমীপত থাকি থিৰ চিত্তে ও ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। অতি উত্তম কথাৰে আজিৰ অধ্যায় আৰম্ভ হৈছে যে আজি শ্ৰীমদ ভাগৱত শাস্ত্ৰই পৰম মংগলময় কথাৰে আপোনাক সবক ভৰপূৰ কৰিব খুজিছে যে আজি এনেকুৱা কথা অকমান কোৱা হ'ব যিখিনি কথা অতি পৰমাৰ্থ আৰু যি কথাৰ দ্বাৰা কৃষ্ণত কেনেকে ভক্তি হ'ব এই সম্পৰ্কে আৰু এই কথা ভাৰতীয় আধ্যাত্মিক জগতৰ এগৰাকী মহিৰুহু স্বৰূপ পৰম নিৰ্গুণবাদী পুৰুষ মহামহন্ত মুনীন্দ্ৰ মহন্ত মহামুনি সুখদেৱ ভগৱানে এই কথা মহাৰাজ পৰীক্ষিতৰ সন্মুখত বৰ্ণন কৰিছে। ভাগৱতৰ প্ৰাৰম্ভণিতে পৰীক্ষিত সম্পৰ্কীয় কিছু প্ৰশ্ন নিবেদন হৈছিল যে তেওঁ যদি ইমানেই প্ৰজাবৎসল আছিলে, তেখেত যদি ইমানেই ভক্তিবান লোক আছিলে, যুধিষ্ঠিৰৰ দৰে ধৰ্মৰাজৰ তেওঁ বংশধৰ আছিলে, তেলে তেওঁৰ নিচিনা এগৰাকী ব্যক্তি কিয় ইমান তৰুণ কালতেই তেওঁ প্ৰাণ ত্যাগ কৰিবলগীয়া হ'ল, অকাল মৃত্যু তেওঁ কিয় ল'বলগীয়া হ'ল? তেওঁতো পূৰ্ণতঃ বয়স প্ৰাপ্তি কৰি ভগৱন্ত পুৰুষৰ সমীপলৈ যাব লাগিছিল, কিন্তু ইমান তৰুণ কালতে তেওঁ কেলে যাবলগীয়া হ'ল? শৌনক প্ৰমুখ্যে ঋষিসকলে মহামুনি সুতলে পৰীক্ষিত সন্দৰ্ভত এই প্ৰশ্ন প্ৰাৰম্ভণিতে নিবেদন কৰি ৰাখিছে। প্ৰভুসকল, প্ৰত্যেকজন ব্যক্তিৰে পৃথিৱীত জন্মৰ একোটা মহান উদ্দেশ্য থাকে। বহু ব্যক্তিয়ে মায়াময় জগতত আহি তেওঁ কি কাৰণত এই জগতলৈ আহিছিল এই কথাটো পাহৰি থাকে। বহু ব্যক্তিৰ জীৱনত তেনেকুৱা সৎগুৰুৰ আশ্ৰয় হোৱাৰ ফলত বা সৎগুৰু তেওঁলোকৰ জীৱনত প্ৰাপ্তি হোৱাৰ ফলত সৎগুৰুৱে তেওঁলোকৰ সেই ভাৱনাক জাগৃত কৰি দিয়ে। তেতিয়া তাৰ পিছৰ পৰা তেওঁলোকে এটা নতুন জীৱন প্ৰাপ্ত কৰে, যাক দ্বিজ বোলে। সিদিনাখনৰ পৰা তেওঁ দ্বিজত্ব প্ৰাপ্তি হ'ল আৰু সিদিনাখনৰ পৰা তেওঁ নৱজীৱন প্ৰাৰম্ভ কৰি ভগৱন্ত পুৰুষৰ কৃপাৰ কাৰণে তেওঁ কি হ'ল আগবাঢ়ে। আৰু কিছুমান ব্যক্তিয়ে কিছু দৈৱ পৰিঘটনাৰ কাৰণে তেওঁৰ জীৱনৰ সেই লক্ষ্য প্ৰাপ্তিটো পূৰণ কৰাৰ সুযোগ প্ৰাপ্তি হয়। মহাৰাজ পৰীক্ষিতৰ জীৱনত সেই কথাটোকে ঘটিলে। এগৰাকী প্ৰজাবৎসল ৰজা হোৱাৰ পিছতো, এগৰাকী আধ্যাত্মিক ৰজা হোৱাৰ পিছত পৰীক্ষিতৰ চৰিত্ৰ সম্পৰ্কে অন্যান্য শাস্ত্ৰসমূহত বৰ্ণন আছে যে গৌ আৰু ব্ৰাহ্মণ এই দুটা বিষয়ৰ প্ৰতি পৰীক্ষিত অত্যন্ত শ্ৰদ্ধাৱান আছিল। ব্ৰাহ্মণ দেখিলেই পৰীক্ষিতে অত্যন্ত সাদৰে আনি সেই ঋষিসকলক ব্ৰাহ্মণসকলক যথোচিত সন্মান মহাৰাজ পৰীক্ষিতৰ ৰাজ্যত প্ৰাপ্তি তেওঁ কৰিছিল। গৌ মাতাৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা অধিক আছিলে। গতিকে এনেকুৱা এগৰাকী ব্ৰাহ্মণৰ প্ৰতি সমাদৰ থকা ব্যক্তি তেওঁ কি কাৰণত এগৰাকী সমাধিস্থ হৈ থকা ঋষিৰ ডিঙিত মৰা সাপ মেৰাই দি ব্ৰহ্ম ঋষিৰ প্ৰতি অপমানসূচক কাৰ্য সম্পাদিত কৰিবলগীয়া হ'ল? ইও এক পৰীক্ষিতৰ জীৱনৰ বিশেষ পৰিঘটনা। যি কি নহওক, মহাৰাজ পৰীক্ষিতে তেওঁ এই কথা তেওঁৰ জীৱনত সংঘটিত হোৱাৰ কাৰণে মহাৰাজ পৰীক্ষিতৰ কিন্তু জীৱনত কেতিয়াও ইয়াক লৈ দুচিন্তা নাই, দুক্ষেপ নাই। চক্ৰৱৰ্তী ৰজা হিচাপে মহাৰাজ পৰীক্ষিতে ইচ্ছা কৰাহেঁতেন সমীপক বা শৃংগীমুনিক
ৰাজ দৰবাৰলৈকে মতাই আনিব পাৰিলেহেঁতেন আৰু ইয়াকো ক'ব পাৰিলেহেঁতেন যে মই চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে তোমালোকক আজ্ঞা কৰিছো যে তোমালোকৰ অভিশাপটো মোৰ উঠাই লোৱা, মোক দিয়া অভিশাপ, আৰু ইয়াৰ পৰা বাচিবৰ কাৰণে মোক ব্যৱস্থা দিয়া। কাৰণ পুত্ৰ সমীপে পুত্ৰ শৃংগীয়ে যেতিয়া ৰজাক অভিশাপ দিছিল, এই অভিশাপ দিয়াৰ পিছতে তেওঁৰ পিতৃ শৃংগীয়ে সমীপে শৃংগীক কৈছিলে যে হে পুত্ৰ, তুমি কিন্তু এইটো বৰ এটা ভাল কাম নকৰিলা। এইকাৰণে যে যিজন ৰজা অত্যন্ত প্ৰজাবৎসল, যিগৰাকী ৰজা অত্যন্ত ধাৰ্মিক, যাৰ কাৰণে আজি আমি ঋষিসকলে এই কলিৰ যুগৰ প্ৰাৰম্ভণিটো আমি শান্তিৰে ঈশ্বৰ সাধনা কৰিব পাৰিছো, তেনেকুৱা এগৰাকী ৰজাক 7 দিনৰ ভিতৰত মৃত্যু হওক এনেধৰণৰ অভিশাপ দিয়াৰ ফলত সমস্ত জগতৰ কাৰণে ই অকল্যাণ সাধিত হ'বলৈ গ'ল। কিন্তু মহাৰাজ পৰীক্ষিতৰ জীৱনত এইটো এটা অত্যন্ত সুবৰ্ণ সুযোগ বুলি তেওঁ ধৰি ল'লে। মহাৰাজ পৰীক্ষিতে চিন্তা কৰিলে যে এদিনটো আমি মৰিবই লাগিব, আজি নহয় কাইলৈ আমি মৰিবই লাগিব। গতিকে আমি যিহেতু মৰিবই লাগিব, কিন্তু আমাৰ সমস্যাটো হ'ল কি যে আমি কেতিয়া মৰিব লাগে সেইটো আমি নাজানো। কিন্তু পৰীক্ষিতৰ জীৱনত কিন্তু এইটো নিৰ্ণয় হৈ গ'ল, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব। সেইকাৰণে পৰীক্ষিতে তেওঁৰ জীৱনত এটা সংকল্প লৈ পেলালে কি যে মোৰ জীৱনত যিহেতু এগৰাকী ব্ৰহ্ম ঋষিক অপমান কৰাৰ নিচিনাকে এক অপকৰ্ম মোৰ জীৱনত সাধন হ'ল, এতেকে মই মৃত্যুমুখী হলো। গতিকে মৃত্যুমুখী লোকসকলৰ কাৰণে কল্যাণকাৰী কৰ্ম কি আছে, যিটো প্ৰশ্ন ভাগৱতত কি বুলি কৰিছে, ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম। আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্ত শুকদেৱে এই কথা বৰ্ণন কৰিলে। আৰু আহি 12 স্কন্ধত তেওঁক ব্ৰহ্মজ্ঞান প্ৰাপ্তি কৰাই মহাৰাজ পৰীক্ষিতে মৃত্যুমুখী পৰীক্ষিতে জীৱনৰ পৰম সদ্গতি প্ৰাপ্তিৰ কাৰণে তেওঁ সুন্দৰভাৱে তেওঁৰ জীৱন ধন্য কৰিলে। সেইকাৰণে যিমানেই ভাগৱত আগবাঢ়িছে প্ৰভুসকল, প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ, সিমানেই পৰীক্ষিতৰ জীৱনত প্ৰয়োজনীয় মৰ্মাৰ্থ কথাসমূহ, পৰমাৰ্থসমূহ গুৰুদেৱ শুকে তেওঁৰ আগত বৰ্ণন কৰিবলৈ আৰম্ভ কৰিলে। আৰু আহি 12 স্কন্ধৰ ইয়াত যুগধৰ্ম কথন, আৰু ইয়াত কলি যুগৰ যুগধৰ্ম কি হ'ব এই সম্পৰ্কে বৰ্ণন কৰিবলৈ গৈছে। এইকাৰণে কাৰণ ৰজা পৰীক্ষিত কলি যুগৰ ৰজা আছিল, কলিৰ প্ৰাৰম্ভণিত তেওঁ ৰজা আছিল। গতিকে তেওঁক পৰম অৰ্থ, যিটো অৰ্থ শ্ৰেষ্ঠ অৰ্থসমূহৰ ভিতৰত আমি ধন টকা পইচাকে অৰ্থ বোলো, কিন্তু আধ্যাত্মিক জগতত নামকেই পৰমাৰ্থ বুলি কৈছে। বিষয়ৰ শুকৰ কহু পাইয়াৰে হৰিপদ সেৱা মানবীবিনে নাই। নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তা মনি
বিফল হি যায়। বিষয় মূলক লাগি মানিক বেচা। প্ৰভুসকল, এজন গুৰুৱে এজন শিষ্যক প্ৰকৃতাৰ্থত তেওঁ আধ্যাত্মিকভাৱে গুণসম্পন্ন হৈছে নে নাই তাক পৰীক্ষা কৰিবৰ কাৰণে অত্যন্ত মূল্যৱান মণিক এটা তাৰ হাতত দিলে, দি ক'লে যে তুমি এই পাথৰটোৰ বজাৰ মূল্য নিৰ্ণয় কৰি আহাগে। তুমি সুধিবা কোনে এইটো কিনিব খোজে, কিন্তু কাকো বিক্ৰী নকৰিবা। তেওঁ কিমান দিব পাৰে সেই দামটো মাত্ৰ তুমি নিৰ্ণয় কৰি লৈ আহিবা। তেওঁ প্ৰথম আহি এখন পাচলিৰ দোকানত দিলে। পাচলি দোকানীটোৱে পাথৰটো ক'লে যে 10 টকা এটা দিম, আৰু তোমাৰ যদি ইমান বিপদ। মোৰ মানে 50ৰ দগাটো নাই, এইটোৱে কাম হ'ব। তাৰপিছত আৰু এখন দোকান, ঠিক আছে দিয়া দিয়া, আৰু এখন দোকানলৈ গ'ল। সেই দোকানখনে আকৌ ক'লে যে এইটো মই ঘৰতে সজাই থব পাৰিম, ভাল দেখিবলৈও ধুনীয়া, 100 টকা এটা দিম। কিন্তু এনেকে আহি 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 এজন জৌহৰী অৰ্থাৎ সোণ ৰূপৰ যিজন কৰ্ম কৰা মানুহ, তেওঁৰ হাতত যেতিয়া পৰিলে, তেওঁৰ ফালে চাই সুধিলে, তুমি এইটো ক'ত পাইছা? তোমাক যিমান লাগে মই সিমান টকা দিম। কিমান কোটি টকা লাগিব কোৱা? যি টকা লাগে মই তাকে দি দিম, যদি মোক দিয়া। কৈছে দিয়ক। এইবুলি তেওঁ ঘূৰি আহিলে, আৰু আহি তেওঁ গুৰুদেৱক কথাখিনি ক'লে, আৰু গুৰুদেৱে তেওঁক বুজালে যে চোৱা, অজ্ঞানতাৰ পৰৱশ হৈ সেই পাচলিৰ দোকানীটোৱে এইটো যে এটা মূল্যৱান মাণিক, তাক চকু থকাৰ পিছতো তেওঁ চিনি নাপালে। সেইটো দগা পল্লাত ব্যৱহাৰ কৰিবলৈ 10 টকা তাৰ মূল্য নিৰ্ধাৰণ। কিন্তু ইয়াক প্ৰকৃত দৃষ্টিৰে যিজনে একেই চকু, পাচলিৰ দোকানীটোৰ চকু আৰু সোণাৰীৰ দোকানৰ চকুটোৰ মাজত পাৰ্থক্য বিশেষ নাই, কিন্তু তেওঁৰ দৃষ্টিত তেওঁ ধৰা পেলালে যে এইটো এটা বিশেষ মাণিক, পৃথিৱীৰ অমূল্য ৰত্ন। প্ৰভুসকল, এই মনুষ্য শৰীৰটো দুৰ্লভম মনুষ্য দেহ, প্ৰহ্লাদ চৰিত্ৰত উল্লেখ কৰিছে। কিন্তু এইটোও ঠিক যে এই শৰীৰটো দিব্য নহয়, অদিব্য শৰীৰ। দিব্য শৰীৰ কেৱল ভগৱানৰ। কিন্তু যদিও এই শৰীৰটো দিব্য নহয়, কিন্তু মনুষ্য শৰীৰ লৈ যিসকলে আহিছে তেওঁলোকে কিন্তু এক দুৰ্লভ্য জন্ম তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছে। শাস্ত্ৰত এটা কথা বৰ্ণন কৰে যে দৈৱকী নন্দন কৃষ্ণ হৈ ভগৱান যেতিয়া দ্বাপৰ যুগত দুষ্টক দমন কৰিবৰ কাৰণে আহিছিলে, তেওঁ মনুষ্য আকাৰেৰে আহিছিলে। এইবুলি কয় নহয়, নৰ ৰূপে তেওঁ অৱতাৰ ললে। দৰাচলতে নৰ ৰূপে অৱতাৰ তেওঁ লোৱা নাই, আমি তেওঁৰ ৰূপেৰে জগতত আহিছো। সেইটো তেওঁৰে ৰূপ, এটা অন্যতম স্বৰূপ। ভগৱান আমাৰ ৰূপেৰে আহিবলগীয়া নাই, আমি তেওঁৰ নিচিনা। তেওঁ এনেকুৱা এটা ৰূপ ধাৰণ কৰিছিল, সেই ৰূপটো আমাৰো আছে, আমি প্ৰাপ্ত হৈছে, আমাৰ নিচিনা আছে। সেইকাৰণে দুৰ্লভ্য। বাণী আছে আমাৰ, অন্য ইতৰ প্ৰাণীবিলাকৰ বাণী নাই, তেওঁলোকৰ ধ্বনি আছে, তেওঁলোকে প্ৰাৰ্থনা গাব নাজানে। নাম পৰম ধন চিন্তহু মন ভাই, পৰম ধন, আৰু ইয়াত শব্দটো ব্যৱহাৰ কৰিছে পৰমাৰ্থ। পৰম যোগ অৰ্থ ইতি পৰমাৰ্থ। পৰম ধন কি? আপুনি আপোনাৰ দৈনন্দিন জীৱনত উপাৰ্জন কৰা, সেইটো উপ-অৰ্জন কৰা যি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি, এইবিলাক পৰমাৰ্থ কেতিয়াও নহয়। এইকাৰণে নহয় যে যিটো বিনাশী বস্তু, সেই বিনাশী বস্তুটো কেতিয়াও পৰমাৰ্থ হ'ব নোৱাৰে। অবিনাশী যিটো, তেওঁহে পৰমাৰ্থ। অবিনাশী ঈশ্বৰ নিজে, তেওঁৰ গুণাৱলী অবিনাশী, আৰু তেওঁৰ নাম ৰূপ অবিনাশী।
সেইকাৰণে ঈশ্বৰৰ নাম, ঈশ্বৰৰ গুণ গুণাৱলী, ঈশ্বৰ স্বয়ং নিজেই তেওঁ পৰম অৰ্থ। এতিয়া মহাৰাজ পৰীক্ষিতৰ যি প্ৰশ্ন আছিল, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এই কথাটো অনুভৱ কৰোৱাবৰ কাৰণে মহাৰাজ পৰীক্ষিতক যি ভাগৱত কথা শুকদেৱে ক'লে, কৈ আজি আহি কি বুলি ক'লে যে ইষব কথাটো যেবে এৰা অভিলাষ। কোনবিলাক? ইয়াৰ আগৰ অধ্যায়ত মনুষ্য হৈও যিবিলাকে মনুষ্য জীৱনৰ প্ৰকৃত অৰ্থ অনুভৱ নকৰি কেৱল ভোগ আৰু বিলাসৰ কাৰণে সময় অতিবাহিত কৰিলে, সেই সকলৰ কথা কৈছে যে ইষব কথাটো যেবে এৰা অভিলাষ, তুমি এইবিলাক অভিলাষ এৰা। মই আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ যাওঁ। আমাৰ বহুত মানুহে কয় যে কি কৰি আছা, কয় যে টাইমটো পাছ কৰি আছো আৰু অলপমান। কি বুলি কয়? টাইম পাছ, সময় ব্যতীত। আজি আপোনালোকক মই কওঁ, সময় ব্যতীত কৰিব পৰাৰ ক্ষমতা কোনো মানুহৰ নাই, কোনো জীৱৰ সময় ব্যতীত কৰিব পৰাৰ সামৰ্থ্য নাই। সময়েহে তেওঁলোকক ব্যতীত কৰে। ব্যতীত মানে এনেকে ব্যতীত কৰে, এদিন অতীত কৰি পেলাই। এনেকুৱা মানুহ এজন আছিল, অতীত হৈ গ'ল তেওঁ। সময়ক আপুনি ব্যতীত কৰিব নোৱাৰে। সময় স্থিৰ। আচলতে যদিও কয় যে সময় গতিশীল, আচলতে সময়ে সমস্ত জগতখনক গতিশীল কৰি তুলিছে। সেইকাৰণে এটা স্থিৰ আৰু স্থিতপ্ৰজ্ঞ বস্তুক আমি চঞ্চল কাৰণে সময়ক আমি কি দেখো? গতিশীল বুলি দেখো। সেইকাৰণে এটা শব্দ ব্যৱহাৰ কৰে যে সময়ৰ টিকনি আগফালে উৰে। তাৰমানে ই সোঁতৰ বিপৰীতে গতি কৰিছে। সোঁতত গতি কৰাটো সময় ব্যতীত, আৰু সোঁতৰ বিপৰীতে যিজন স্থিতপ্ৰজ্ঞ হৈ থাকিল তেওঁ কেতিয়াও ব্যতীত নহয়, তেওঁ অচ্যুত বোলা হয়। কি বোলা হয়? অচ্যুত। যিজন কোনো কালে নিজৰ স্থিতিৰ পৰা চ্যুত হৈ নাযায়, অচ্যুত। গতিকে আমি বিলাকে যে সময় অতিবাহিত কৰা শব্দ ব্যৱহাৰ কৰোঁ, দৰাচলতে সময় আমি অতিবাহিত কৰিব নোৱাৰো, সময় আমাক অতিবাহিত কৰে। আমি বহুতে কওঁ যে এইটো মনুষ্য জীৱন ভোগ কৰাৰ সময়, খাও পিও মৌজ কৰো, ভোগ কৰিব লাগে। প্ৰভুসকল, আপোনালোকে কেতিয়াও ভোগ কৰিব নোৱাৰে, ভোগেহে আপোনাক ভোগ কৰি আছে। আপুনি ভাবিছে নেকি যে আপুনি ভোগ কৰিছে? পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ, আপুনিতো অগ্নিহোত্ৰ ব্ৰাহ্মণ, প্ৰত্যেকজন ব্যক্তি ব্ৰাহ্মণ বুলি কোনো জাতত জন্ম হলে এজন ব্ৰাহ্মণ নহয়তো। জন্মানত জায়তে শূদ্ৰাহ সংস্কাৰ দ্বিজো স্ফুতি বেদোধ্যায় ভৱেত বিপ্ৰ ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ। বাকী যিসকল তিনিটা জাতি আছে, বৈশ্য, ক্ষুদ্ৰ আৰু ব্ৰাহ্মণ, এই তিনিটা জাতিৰ প্ৰাৰম্ভিক স্তৰটো ক্ষুদ্ৰ। আৰম্ভণি তেওঁ ক্ষুদ্ৰত হ'ব, তেওঁৰ জন্ম ক্ষুদ্ৰ হ'ব, জন্ম ক্ষুদ্ৰ মতেই জন্ম। জন্মানত জায়তে শূদ্ৰাহ। সেইকাৰণে কৈছে যে চতুৰ্বৰ্ণম ময়া সৃষ্টা গুণ কৰ্ম বিভাগস্য, মই গুণ আৰু কৰ্মৰ দ্বাৰাহে ইয়াক বিভাজিত কৰিছো, জন্মৰ লগ্নে নহয়। এজন যদি কোনোবা জাতত ব্ৰাহ্মণ হৈও তেওঁ যদি চণ্ডালৰ কৰ্ম কৰে, তেওঁক মানুহে ব্ৰাহ্মণ বুলি সমাদৰ কৰিব জানো? কোনোবা এজন জাতত তথাকথিত যদি তেওঁ চণ্ডাল হৈও তেওঁ যদি সঁচা অৰ্থত মহামানৱীয় দৃষ্টিভংগীৰে ঈশ্বৰৰ চৰণত সমৰ্পিত ভাৱনাৰে এক সংস্কাৰিত জীৱন অতিবাহিত কৰে, মানুহে কি তেওঁক চণ্ডাল বুলি ধৰিব নেকি? তেওঁক আনি বেদীত বহুৱাই সেৱা কৰিব ব্ৰাহ্মণ বুলি। গতিকে কৰ্ম অনুযায়ী আপোনাৰ কৰ্মই আপোনাক সিদ্ধান্ত দিছে তথাকথিত আপুনি কি। ক্ষুদ্ৰ জাতি বা নিজ জাতি, যাক অন্তজাতি বুলি কোৱা হয়, অন্তজাতি কোনবিলাক জানে? যাৰ মন আৰু মানসিকতাত সদায় নিজ ভাৱনাৰ ক্ৰীড়া কৰি থাকে, সদায় তেওঁ তলৰ চিন্তা কৰি থাকে, কাৰ অকল্যাণ কৰিব পাৰো, কাৰ কল্যাণত যাৰ মন জ্বলি পৰি শেষ হৈ গৈছে। এনেকুৱা ধৰণৰ যিবোৰ ব্যক্তিৰ সদায় নিজ চিন্তাৰে তেওঁৰ মন মগজু ভৰপূৰ হৈ থাকে, এওঁলোককে নিজ জাতি বোলে, তেওঁ য'তেই জন্ম নহওক কিয়। সেইকাৰণে উচ্চ জাতৰ লোক কোনবিলাক? যাৰ ভাৱনা সদায় উচ্চ। দুটা একদম বাস্তৱিক উদাহৰণ মই আপোনালোকক দিওঁ। এটা হ'ল দুৰ্যোধন আৰু এটা হ'ল যুধিষ্ঠিৰ। যুধিষ্ঠিৰ এগৰাকী প্ৰকৃত ব্ৰাহ্মণ, ক্ষত্ৰিয় হৈও ব্ৰাহ্মণ। আৰু দুৰ্যোধন
জাতত ক্ষত্ৰিয় হৈও চণ্ডাল ক্ষুদ্ৰ কিয় তেওঁৰ ব্যৱহাৰ আচৰণে তেনেকুৱা সেইকাৰণে আমাৰ ল'ৰা ছোৱালী কোনোবা যদি কয় যে মোৰ এটা ল'ৰা জন্ম হৈছে এটা নাম বাছি দিয়ক বোলে দুৰ্যোধন ৰাখক আপোনাক বহুত বেয়া পাব আৰে মোৰ ল'ৰাটোৰ নাম আপুনি কেলে দুৰ্যোধন ৰাখিলে তেতিয়াহ'লে দুঃশাসন ৰাখক আকৌ বেয়া পাব কিন্তু আপুনি যদি কয় যে আপোনাৰ ল'ৰা বিশ্ববিজয়ী হওক অৰ্জুন ৰাখক আপোনাৰ ল'ৰা ধন্য ধন্য আপোনাৰ এইটো আশীৰ্বাদ হওক এটা নামৰ ক্ৰীড়া এটা নাম এটা শব্দৰ ক্ৰীড়া মগজুত কেনেকুৱা হয় আপোনাৰ ল'ৰাৰ নাম দুৰ্যোধন ৰাখক ৰাৱণ ৰাখক কংস ৰাখক বুলি ক'লেই মগজু গৰম হৈ যাব মানুহৰ তাৰমানে সেই নাম লৈ তেওঁলোকে পৃথিৱীত যিবিলাক কৰ্ম সাধন কৰি থৈ গ'ল সেই কৰ্মৰ প্ৰভাৱ এতিয়াও জাগতিক জগতত এনেকুৱা বিস্তাৰিত হৈ আছে যে যিটো কৰ্মৰ দ্বাৰা সেই নামটো জগতত প্ৰৱৰ্তি থাকিল সেই নাম কৰ্ণগোচৰ হোৱাৰ লগে লগে মানুহৰ মন মগজু বেয়া হৈ যায় কিন্তু দুৰ্যোধন যুধিষ্ঠিৰ এইবিলাক নাম শুনাৰ লগে লগে মানুহৰ মনলে তেনে ধাৰণা নাই তাৰ উৎকৃষ্ট উদাহৰণ ভাগৱত শাস্ত্ৰতে বৰ্ণন হৈছে প্ৰভুসকল যে আজি আমি পৰমাৰ্থৰ কথা ইয়াত আলোচনা হৈছে পৰমাৰ্থ কেনেকে অৰ্জন কৰিব এজন ব্যক্তি মই উপাৰ্জন শব্দ ব্যৱহাৰ কৰা নাই অৰ্জন শব্দ ব্যৱহাৰ পৰমাৰ্থ অৰ্জন কৰিব লাগিব বাকি আপুনি ধন সম্পত্তি উপাৰ্জন কৰক নাম ধন কিন্তু অৰ্জন কৰিব লাগিব আপুনি যি পৰিস্থিতিত নাথাকক কিয় যি পৰিবেশত নাথাকক কিয় পৰিবেশক দুহাই দি পৰিবেশৰ প্ৰতি আপুনি মানে অজুহাত দেখুৱাই আপুনি ঈশ্বৰৰ চিন্তা নকৰাকে থাকিব নোৱাৰে নালাগে বোলে আপুনি কেতিয়া মানে শৰণ ল'ম বুলি ভাবিছে কেতিয়া মানে আপুনি ঈশ্বৰৰ নাম ল'ম বুলি ভাবিছে বোলে মই ৰিটায়াৰ্ড হৈ লওঁ তাৰপিছত মই এনেকে লাগিম নহয় আপোনালোকে দেখিব ৰিটায়াৰ্ড হোৱাৰ পিছতো নাহে মানুহজন সমাজলৈ ওলাই নাহে বোলে আপুনি কৈছিলে বোলে ৰিটায়াৰ্ডৰ পিছত সমাজৰ লগত অকমান লাগি ছাতি দিব ক'ত আপোনাক দেখোন নেদেখো বোলে বৰ ডাঙৰ কথা হ'ল নহয় ৰিটায়াৰ্ডৰ পিছত একো কামে নোহোৱা হ'ল বুলি ভাবি মই ব্যৱসায় এটা সৰুকে আৰম্ভ কৰিলো নহয় এতিয়া মই আহৰিয়ে নাপাওঁ মানে মানুহৰ কি হয় চিন্তাটো যে মানুহে বৈষয়িক জগতত ইমান সংপৃক্ত হৈ থাকিব খোজে তাৰ পৰা তেওঁ আহৰি ল'ব নোখোজে সেইকাৰণে কি হয় ঈশ্বৰ চিন্তাটো আপুনি অমুক হলে মই কৰিম তমুক হলে কৰিম এনেকুৱা ভাৱনাৰে নলৈ যেতিয়াই আপুনি বিৰাম পাইছে যেতিয়াই আপুনি সুযোগ পাইছে আপোনাৰ দৈনন্দিন কৰ্মৰ মাজেৰে তেতিয়াই আপুনি ঈশ্বৰ স্মৰণ কৰি যাওক আপোনাৰ দৈনন্দিন জীৱনত যি কৰ্মৰ দ্বাৰা আপুনি ধন সম্পত্তি উপাৰ্জন কৰিছে তাৰ মাজেৰে যিকণ অমূল্য সময় আপুনি সদ্ব্যৱহাৰ কৰি ভগৱানক স্মৰণ কৰিছে সেইখিনি অমূল্য সময় আপোনাৰ জীৱনৰ কাৰণে বেতিত নোহোৱা সময় হিচাবৰ সময় মনত ৰাখিব মই আগত যিটো কথা কৈছো সেই সময়টো আপোনাৰ জীৱনৰ পৰা বেতিত হৈ যোৱা নাই কৃষ্ণ সন্মুখী হৈ থকা সময়খিনি আপোনাৰ জীৱনৰ জমা হোৱা সঞ্চিত সময় আপোনাৰ 100 বছৰীয়া জীৱন কালত কিমানখিনি সময় আপুনি কৃষ্ণ সন্মুখী হৈ থাকিলে এই কথা হিচাবৰ কথা সেইকাৰণে এই কথাটো যিজনে উপলব্ধি কৰি পেলাই ঈশ্বৰ নাম বুজিব তেওঁৰ জীৱনত পৰমাৰ্থ নিৰ্ণয় হ'ব পৰমাৰ্থ তেওঁ উপাৰ্জন কৰিব গতিকে দুৰ্যোধন আৰু যুধিষ্ঠিৰৰ ক্ষেত্ৰত পাৰ্থক্য কেনেকে যে পৰম জ্ঞানী বেদজ্ঞ শাস্ত্ৰজ্ঞ হস্তিনাপুৰৰ মহামন্ত্ৰী বিদুৰে এদিন ৰাজসভাত আৰম্ভ হোৱাৰ পিছতে বিদুৰৰ প্ৰতি ধৃতৰাষ্ট্ৰই এটি প্ৰশ্ন নিবেদন কৰিলে যে হে মহামন্ত্ৰী বিদুৰ বোলে মহাৰাজ আজ্ঞা কৰক মই আজি তোমাৰ পৰা অকপটচিত্তে এটা কথা জানিব খুজিছো যে আমাৰ এই ৰাজ্য ভাৰৰ সম্পত্তিৰ ভাগ আমি যুধিষ্ঠিৰ প্ৰমুখে পঞ্চপাণ্ডৱক দিয়াটো উচিত হ'ব নে নাই তুমি ক'ব লাগে যুধিষ্ঠিৰে একদম গদ কণ্ঠেৰে স্পষ্ট ভাষাৰে বৰ্ণন কৰিলে কি বুলি ক'লে
যে হে মহাৰাজ, যুধিষ্ঠিৰ সম্পত্তিৰ ভাগটো বেলেগ কথা, মোৰ পৰামৰ্শ এইটোৱেই আপোনাৰ প্ৰতি মহাৰাজ, এগৰাকী মন্ত্ৰী হিচাপে মোৰ ৰজাৰ প্ৰতি দিয়া মোৰ শ্ৰেষ্ঠ মন্ত্ৰণা এইটোৱেই যে আপুনি যিখন ৰাজসিংহাসনত বিদ্যমান হৈ আছে সেই ৰাজসিংহাসনত অত্যন্ত শ্ৰদ্ধাপূৰ্বক সন্মানেৰে মহাৰাজ যুধিষ্ঠিৰক তাত অধিষ্ঠিত কৰাব লাগে। এইটো মোৰ মত। কিহৰ কাৰণে? যে এক নম্বৰ কথা হ'ল কি, মহাৰাজ যুধিষ্ঠিৰ জ্যেষ্ঠ পুত্ৰ, সকলোতকৈ ডাঙৰ, 105জন ভাতৃৰ ভিতৰত তেওঁ ডাঙৰ। আৰু দ্বিতীয় বৰ ডাঙৰ শব্দ এটা যদি মানে বিদুৰে বৰ্ণন কৰিছে, আগততে আছে এই কথা, যে যুধিষ্ঠিৰ অজাত শত্ৰু। অজাত শত্ৰু শব্দৰ অৰ্থটো কি? যাৰ শত্ৰু নাই, হয়নে? কিন্তু নহয়, যাৰ মন আৰু মানসিকতাত শত্ৰু ভাৱনাৰ জন্ম নহয়, তেওঁক অজাত শত্ৰু। অজাত, জাত মানে জন্ম, শত্ৰু ভাৱনা যাৰ জন্মই নহয়। গতিকে এগৰাকী অজাত শত্ৰু যিদিনাখন ৰাজসিংহাসনত অধিষ্ঠিত হৈ ৰজা হ'ব, নিশ্চিতভাৱে তেওঁ প্ৰজাবৎসল হ'ব। গতিকে যুধিষ্ঠিৰক ৰাজসিংহাসন দিব লাগে, এইটো মোৰ পৰামৰ্শ। তেতিয়া ধৃতৰাষ্ট্ৰই বিদুৰক ক'লে যে এই কথাটো আমাৰ দুৰ্যোধনে নামানিব নহয়। দুৰ্যোধনেতো নামানিব এই কথাটো, কাৰণ দুৰ্যোধনে ইতিমধ্যে দাঁত চেলাই আছে পুৰা নিজে ৰজা হৈ বহিবৰ কাৰণে। যুৱৰাজ হয়তো থাকিলেই সাজু হৈ আছে, কেতিয়া মোক সিংহাসনৰ পৰা আঁতৰাই তেওঁ নিজে ৰাজসিংহাসনত বহিব পাৰে এইটোলে তেওঁ বাট চাই আছে। তেতিয়া বিদুৰে যিটো কথা কৈছে, এনেকুৱা কথা ক'ব পৰাৰ সামৰ্থ্য পৃথিৱীত খুব কম মানুহৰ আছে। প্ৰভুসকল, ভৰা ৰাজসভাত বিদুৰে কৈছে যে হে মহাৰাজ, আপোনাৰ পুত্ৰ দুৰ্যোধনক, তেওঁ হ'ল কলিৰ অৱতাৰ, ধ্বংসকাৰীৰ প্ৰতীক, মূৰ্ত প্ৰতীক। গতিকে এই হস্তিনাপুৰৰ যদি মান মৰ্যাদা ক্ষমতা তুমি যদি অটুট ৰাখিব খুজিছা, তেতিয়াহ'লে তুমি তোমাৰ পুত্ৰ দুৰ্যোধনক পৰিত্যাগ কৰা, এই মুহূৰ্ততে ত্যায্য কৰা। যদি এজন পুত্ৰক ত্যাগ কৰাৰ ফলত তোমাৰ যদি শতপুত্ৰ বাকীসকল বাচি যায়, সুন্দৰ ৰাজ্য এখন প্ৰৱৰ্তি থাকে, তেতিয়াহ'লে ইয়াত অসুবিধা কি? এই বুলি ক'বলেহে পালে দুৰ্যোধনে একদম থিয় হৈ গৰ্জিবলৈ আৰম্ভ কৰিলে, ঐ দাসী পুত্ৰ, তোক আমাৰ মাজত সোমাবলৈ কোনে আজ্ঞা কৰিছে? অথচ সম্পৰ্কটো তেওঁ খুৰাক হয়, হয়নে? খুৰাক হয়। কৈছে যে ইয়াক ৰাজ্যৰ পৰা খেদি দিব লাগে, মই আজ্ঞা কৰিছো, চিপাহী আহা, এওঁক গতিয়াই গতিয়াই একদম সীমা বাহিৰ কৰি দিয়া, যাতে ইয়াক নেদেখে। মহামতী বিদুৰে তেওঁৰ পাগুৰিটো খুলি ৰজাৰ চৰণত থৈ ক'লে যে হে মহাৰাজ, মোক কোনো চিপাহী চন্তৰীয়ে গতিয়াই ৰাজ্যৰ সীমা বাহিৰ কৰিব নালাগে। ইতিমধ্যে মই হস্তিনাপুৰ পৰিত্যাগ কৰিবৰ কাৰণে সম্পূৰ্ণ মন মানসিকতাৰে প্ৰস্তুত হৈ আছো। মোক মাত্ৰ আজ্ঞা যিহেতু হৈয়ে গ'ল, মই এই আজ্ঞাটো ল'বলৈ বাট চাই আছিলো। এই মুহূৰ্ততে মই হস্তিনাপুৰৰ যি প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিলো তাক পৰিত্যাগ কৰিলো আৰু মই তীৰ্থ ভ্ৰমণলৈ ওলালো বুলি বেগাই বেগাই ভাগৱতত লিখিছে যে ইমান খৰ খেদা খোজেৰে তেওঁ কেতিয়া হস্তিনাপুৰৰ সীমা পাৰ হ'ব, কেতিয়া হস্তিনাপুৰৰ সীমা পাৰ হ'ব, হস্তিনাপুৰৰ সীমা পাৰ হৈ তেওঁ দীঘল দীঘল নিশ্বাস তাৰি সমস্ত তীৰ্থসমূহ গোটেই জীৱন পৰিভ্ৰমণ কৰিছে। গতিকে পৰমাৰ্থ কাৰ জীৱনত প্ৰাপ্তি হ'ব? বিদুৰৰ জীৱনত প্ৰাপ্তি হ'ব নে দুৰ্যোধনৰ জীৱনত প্ৰাপ্তি হ'ব? ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বিদুৰে যদি ভাবিলেহেঁতেন যে হস্তিনাপুৰৰ দৰে ক্ষমতাশালী এখন ৰাজ্যৰ মই প্ৰধানমন্ত্ৰী, এই প্ৰধানমন্ত্ৰীৰ পদবীটো মোৰ শ্ৰেষ্ঠ পদবী, ইয়াক বাদ দি পেলাই মই দৰকাৰ হ'লে দুৰ্যোধনে যি কয় তাকে মানি লম, এই বুলি তেওঁ যদি হাৰ মানি পেলাই এক অন্যায় অবিচাৰ দুৰ্যোধনৰ লগত যদি তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে বিদুৰ মহামতী সন্ত হিচাপে ঈশ্বৰ পুৰুষৰ 6গৰাকী শ্ৰেষ্ঠ ভকতৰ ভিতৰত অন্যতম হিচাপে বিবেচিত নহলহেঁতেন। হে বাপসকল, আটাইতকৈ ভাল লগা কথা এইটোৱেই যে মহামতী বিদুৰে তেওঁৰ জীৱনৰ যি পাৰমাৰ্থিক কথা, সেই পাৰমাৰ্থিক কথা তেওঁ জীৱনত খুব অতি সুন্দৰভাৱে প্ৰাপ্তি কৰিব পাৰিছিল। তাৰ উদাহৰণ শাস্ত্ৰত বৰ্ণন হৈছে।